দলৰ প্ৰচেষ্টা দিব সো ইপিপিএলৰ আজি 10ম 10th ফাউণ্ডেশ্যন ডে আমাৰ ইউজি ব্ৰহ্মৰ নেতৃত্বত 2015ত আজিৰ দিনটোত পিচিডিআৰ আৰম্ভ কৰিছিলে পিচিডিআৰ বুলি দল এটা তাৰপিছত পিছলৈ পিচিডিআৰৰ নামকৰণ ইপিপিএল হিচাপে হ'ল 2020ত আৰু সেই দলৰে আজি 2015ৰ পৰা আৰম্ভ কৰি যদি আজিলৈকে চাওঁ 10 বছৰ হৈছে আৰু এই 10 বছৰত আমাৰ এই যোৱা 5 বছৰত আমাৰ চৰকাৰো আছিলে গতিকে লাষ্ট 5 ইয়াৰ্ছ আমাৰ চৰকাৰে এইখিনিতে যি কাম কৰিলে আমাৰ দলে কি কাম কৰিলে সেইবিলাক অলপ আলোচনা কৰিলোঁ আমাৰ 10th ইয়াৰ চেলিব্ৰেশ্যনটো আমি ভালকৈ আমাৰ গোটেই সকলো দলীয় কৰ্মীসকলৰ লগত আৰু আমাৰ বুথ প্ৰাইমাৰী ব্লক গোটেইখিনি যিখিনি মানুহখিনি আহিছিলে তেওঁলোকৰ লগত চেলিব্ৰেশ্যন কৰি আছোঁ এতিয়া আৰু এই দলে ৰাইজলৈ শান্তি আনিছে বিটিচিত শান্তি আনিছে আৰু ডেভেলপমেণ্ট কৰিছে আৰু বিভিন্ন ধৰণৰ কাম কৰিছে সেই কামৰ গোটেই আলোচনাখিনি কৰি আমি আজি দলৰ পতাকা উঠাই পেলাই ইপিপিএল দলৰ ফাউণ্ডেশ্যন ডেটো চেলিব্ৰেট কৰিছোঁ এই সমাগত নিৰ্বাচন আপোনালোকৰ আসন কিমান পাব বুলি আশা কৰিছে চাওক আমাৰ এতিয়ালৈকে যিখিনি আমি দেখি আছোঁ আমি 26টা আমাৰ মোটামুটি কনফাৰ্ম একদম চিট আছে আৰু কেইটামান চিট আমাৰ এতিয়াও ওলাই যাব পৰা অৱস্থাত আছে ইলেকশ্যনলৈ আৰু দিন আছে আৰু আমাৰ এইকেইদিনতে আমি যিটো দেখি আছোঁ আৰু কেইটামান আৰু বাঢ়িব পাৰে কিন্তু এতিয়ালৈকে আমি কনফাৰ্ম 26টা বুলি ক'ব পাৰোঁ মাজবাটৰ বিধায়ক চৰণ বৰুৱাই কৈছে আপোনালোকৰ ইপিপিএল দলৰ ছিংগল থাকিব কি ক'ব চাওক মাজবাটৰ বিধায়কে তেওঁলোকৰ কেণ্ডিডেট নোহোৱাৰ কাৰণে তেওঁ নিজে MCLA খেলিব ওলাইছে ৰিহন দৈমাৰীৰ দৰে কেবিনেট মন্ত্ৰী MCLA খেলি আছে ৰবিৰাম নাৰ্জাৰীৰ দৰে MLA আপোনাৰ MCLA খেলি আছে তেওঁলোকৰ টিকেট ল'বলৈ মানুহ নাই এতিয়া BPFৰ টিকেট ল'ব যাব মানুহ নাই আমাৰ তাততো টিকেট লোৱা বহুত মানুহ আছে আৰু জিকিবৰ কাৰণে কাম কৰা মানুহ বহুত আছে BPF আজিৰ ডেটত নাই একো খালি নামটোহে আছে হাগ্ৰামৰ লগত যিকেইজন মানুহ আছিলে BPF আৰম্ভ কৰা মানুহ কোন কেইজন আছে আপোনালোকে দেখুৱাই দিয়ক আজিৰ পৰা 10 বছৰ আগত BPFৰ কোনোবা এটা মিটিঙৰ ফটো ওলাওক আৰু আজিৰ BPFৰ মিটিঙৰ ফটো ওলাওক আপুনি গম পাব কোন কেইজন নেতা তেতিয়া আছিলে আৰু আজি কোন কেইজন নেতা আছে গতিকে BPFে কিবা এটা ক'ব পাৰে কোৱাৰ কাৰণে কৈছে কিন্তু BPF লৈ পেলাই আমি একদম চিৰিয়াছ নহয় BPFটো মানে আৰু যদি বেলেগ কোনোবা ৰিজনেল দল থকা হ'লে আৰু পিছফালে গ'লে হয় কিন্তু এতিয়া আমি ফাৰ্ষ্টত BPFক 3 নম্বৰ বুলি ধৰিছোঁ ৰৌতাটো 3 নম্বৰ বুলি ধৰিছোঁ য'ত তেওঁ নিজেই খেলিব ৰাইজৰ এটাই আহ্বান যে যোন দলে BTCত শান্তি মাতি আনিছে যোন দলে মানৱ সম্পদ ডেভেলপমেণ্টৰ কাৰণে কাম কৰি আছে যোন দলে মানুহৰ জীৱিকাৰ কাৰণে লাইভলিহুড মিছনৰ কাম কৰি আছে যোন দলে আমাৰ আজি গোটেই ৰাইজৰ ওভাৰঅল ডেভেলপমেণ্টৰ কাম কৰি আছে কমিউনিটি ডেভেলপমেণ্টৰ কাৰণে কাম কৰি আছে 26টা জনগোষ্ঠীক লৈ কাম কৰি আছে কোনো এটা কমিউনিটিকে ছেকেণ্ড ক্লাছ চিটিজেন হিচাপে লৈ পেলাই কাম কৰা নাই গতিকে যিটো দলে প্ৰকৃত ৰিকগনিশ্যন দিছে গোটেই কমিউনিটিক গোটেই আমাৰ পপুলেশ্যনক গোটেই চিটিজেনক সেই দলৰ লগত থাকি ইপিপিএলক আকৌ এবাৰ যাতে BTCত ভোট দি জিকায় আৰু ভোট দিয়া কোনোবা নেতাই যদি কয় ইমান মানে কি বুলি কয় ইপিপিএলে এটা পাব শূন্য পাব কি পাব কিন্তু আচল ভোট দিয়া মানুহকেইজন আমাৰ চিটিজেনহে নাগৰিকেহে ভোট দিব গতিকে কোনোবা এজন দুজন নেতাই এই 1 পাব শূন্য পাব সেইবিলাক কথা নুশুনি পেলাই আমাৰ ৰাইজে আমাক এবাৰ ভালকৈ ভোট দিব বুলি মই আশা কৰি পেলাই ৰাইজক আকৌ একবাৰ যোৱাবাৰক আমাক চৰকাৰত ৰখাৰ বাবে ধন্যবাদ দিছোঁ আৰু আগন্তুক দিনতো আমাৰ লগত থাকিব বুলি আশা কৰিছোঁ